যোৱাকালি আমি একেদিনাই দুটা ঘৰ চাইছিলোঁ। এটা হৈছে বগা ঘৰটো, ভিডিঅ' মই দিছোঁ, আৰু এটা হৈছে এইটো ঘৰ। এইটো ঘৰ একেবাৰে পচন্দ নহ'ল। ফটোত চাওঁতে ধুনীয়া দেখা গৈছিলে, মানুহজনে মানে পচন্দ কৰিছিলে, মই পচন্দ কৰা নাছিলোঁ। কিন্তু যেতিয়া আমি গৈ তাত চালোঁ তেতিয়া মোৰ ভাল নালাগিলে। আৰু আমি যেতিয়া চাইছোঁ অ'নাৰজন তাতেই আছিলে, ইয়াৰ অ'নাৰজন মানে ঘৰতেই আছিলে, এয়ে তেওঁলোকৰে বস্তু হয়। আৰু ঘৰটো চালোঁ বাৰু, কিন্তু মোৰ একদম পচন্দ নহ'ল। আৰু ভিতৰৰ ওপৰৰ ৰুমবোৰ পচন্দ হ'ল, একদম সৰু সুৰা কিবা মানে কিবা বেলেগ বেলেগ ফিল আহিলে, নাজানো, একো নেগেটিভ পজিটিভ সেইবোৰ ফিল অহা নাই, কিন্তু মানে ভাল নালাগিলে। বাকী ঘৰবোৰ চাওঁতে যিমান ভাল লাগিলে, এইটো ঘৰ ইমান মোৰ পচন্দ নহ'লে, মানুহজনেও পচন্দ নকৰিলে। আমি মানে এই ঘৰটো চোৱাৰ কাৰণটো কি আছিল, যিহেতু আপোনালোকে দেখিছে বহুত ওখ হয়, সেইটো কাৰণে আমি চাইছিলোঁ। মানে মানুহজনে ভাবিছিলে ওখ হয়, তেওঁৰ স্পীকাৰৰ কাৰণে আমি চাম বুলি ক'লে, সেইকাৰণেহে গ'লোঁ, নহ'লে মোৰ যাবলৈ মন নাছিলে। আৰু এতিয়া চাওঁ কেতিয়া ঘৰ আৰু বিচাৰি থাকিব লাগিব, বিচাৰি কিমান যে চাব লাগিব। তাৰ পৰা এটা উলিয়াম। আৰু এই ৰুমকেইটা দেখিছে, ইয়াত বেডৰুম আছে 4টা। এটা একেবাৰে অকণমানি, সেইটো বেডৰুম বুলি ক'ব নোৱাৰি, আৰু অফিচ ৰুম নিচিনা টিকলা এটা আছে। আৰু বাকী 3টা ৰুম, আৰু বেডৰুমকেইটা একেবাৰে সৰু সৰু, একদম অকণি টিকলা বেডৰুম হয়। সেইকাৰণে মানে একদম ভাল নালাগিলে, আৰু সোমোৱাৰ লগে লগে একো ভাল লগা নাই। আৰু বাহিৰত কি জানেনে, যেতিয়া আমি বাহিৰলৈ যাওঁ, এই ঘৰটোৰ পিছফালে এটা আৰু মস্ত এনেকৈ একেই দেখা ঘৰ আছে দেই। মই ভাবিছোঁ এইটো চাগে থাকে নেকি ঘৰটোত বোলো। তেতিয়া পিছত গৈ পেলাই চাইছোঁ, কৈছে নহয় এইটো গেৰেজ হয়, এইটো গেৰেজ হয় জানেনে, মানুহৰ ঘৰৰ নিচিনা ইমান মস্ত, এইটো গেৰেজ বোলে। মই বাৰু যাব নোৱাৰিলোঁ ভিডিঅ' বনাবলৈ, মানুহজন আৰু আমাৰ যোনজন এজেণ্ট আহে তেওঁলোক গ'ল, মোক নক'লে, নহ'লে মই ৰেকৰ্ড কৰিলোঁহেঁতেন, পিছত নগ'লোঁ। আৰু যিহেতু মানে পচন্দেই নহ'ল, সেইকাৰণে নগ'লোঁ। আপোনালোকে কেনেকুৱা লাগিছে ঘৰটো ক'বচোন, আপোনালোকে থাকিবনে এইটো ঘৰত? লাইটো জ্বলোৱা নাছিলে, মই লাইটবোৰ জ্বলাই দিছোঁ, তাৰপিছতে গৈছোঁ। এনেই সেইদিনাখন ভয় ফিলিং এটা আহিলে নহয় সেই ঘৰটো চাওঁতে, সেইকাৰণে ভাবিলোঁ যে নাই, লাইট চাইট জ্বলাই যাওঁ। ভাই কিয়া পাতা কি ওলাইছে ঘপককৈ বোলো। কিন্তু একো নাই, মানুহো আছিল বাৰু, এইটো ঘৰত মানুহো আছে, এতিয়া বৰ্তমান আছে, আপোনালোকে দেখিছে, গোটেই বিচনা পাতি কেঁচুৱা আছে। আৰু এই মানুহ মানে ঘৰটো মোৰ পচন্দ নহ'ল, সিমানেই আৰু। যি কি নহওক, চালোঁ মেলিলোঁ, আৰু মানুহগৰাকীলৈ কথাও পাতিলোঁ। তাৰপিছত আমাৰ এজেণ্টজনে আমাক কৈছে, আপোনালোকে বেছিকৈ নক'ব যে এইটো ঘৰ ইমান পচন্দ হৈছে, আমাক শিকাই নিছে দেই। আমি মানে ঘৰ এটা পচন্দ হোৱাৰ লগে লগে একদম জঁপিয়াই মেলিব, ইমান ধুনীয়া, একদম মই আৰু মানুহজনে পূৰা একদম তাতে মানে ভাগ বতৰা হৈয়ে যায়, মানে এইটো ৰুম মানুহজনৰ আৰু বাকীখিনি মোৰ, মই এইটো কৰিম সেইটো, মানে আমাৰ একদম চিজিল পূৰা ভাগ বতৰা কৰি। আৰু এই ইয়াৰ পিছফালে যে বেলকনি আছিলে, আৰু মই যে ঘৰটোৰ কথা কৈছোঁ, এইটো দেখিছেনে, য়েল্ল' ঘৰটো যে মস্ত য়েল্ল' ঘৰটো দেখিছে, এইটো মস্ত গেৰেজ। চাওকচোন, এইটো গেৰেজ বুলি ক'বনে কোনোবাই? ইমান মস্ত, হয়তো কোনোৱে এইটো গেৰেজ নে এইটো ঘৰ, গোটেইটো চাওকচোন, ঘৰৰ চাইজৰ। মই শুনিয়ে বিচুতি মাৰিলোঁ। মানুহজনে কৈছে তাত মানে কিবা ডাবলছ আছে বোলে, কিবা ওপৰতো গাড়ী থ'ব পাৰি, তলতো গাড়ী থ'ব পাৰি, কিবা অলপ বেলেগ চিষ্টেমৰ হয়। মই বাৰু নগ'লোঁ, যোৱাহেঁতেন দেখাব পাৰিলোঁহেঁতেন। কিন্তু মানে ঘৰটো পচন্দই নহ'ল যে, আৰু মোৰ মানে ইণ্টাৰেষ্টে নালাগিলে। মই কৈছোঁ ঘৰলৈ যাওঁগৈ, সোনকালে হ'ল আৰু চালোঁ, চাই মেলি বোলো যাওঁগৈ আৰু। পচন্দ যেতিয়া মনটো মানে নবহে, কিবা এটা পচন্দ নহয়, সেই বস্তুটো চাই থাকিব মন নাযায় আৰু। মানে যেনে তেনে ঠাই পেলাই তাতে থৰিলোঁ। আৰু ইয়াৰ নেইবাৰহুডটো ইমানেই বেয়া আছিল, মানে অৱস্থাই নাইকিয়া, মানে একদম মানে দেখিয়ে মানে মোৰ কিবা লাগি গৈছে, একদম পচন্দ নহ'ল নেইবাৰহুডটো দেই, একদমেই পচন্দ নহ'ল। মই মানুহজনক কৈছোঁ, মানুহজনে কৈছে মানুহজনেও কৈছে এইটো একদম ভাল নহয় নেইবাৰহুড। আমাক মানে এটা ভাল নেইবাৰহুড লাগে, ধৰি লওক ওচৰে পাঁজৰে ভাল শিক্ষিত মানুহ আছে, ল'ৰা ছোৱালীখিনি ভাল, তেনেকুৱা এটা মানে নেইবাৰহুড হ'লে ভাল লাগে ন। এনেকুৱা মানে য'ত মানে এনেকুৱা প্ৰব্লেম থকা নেইবাৰহুডত ভাল নালাগে। বাৰু যি কি নহওক, আজি আপোনালোকৰ ঘৰটো দেখালোঁ, আজিকালি ইমানেই, বাই বাই।